ফেন্সিংটোৰ কথা ক'ব গেলে ইয়াৰ লগে লগে মানে হাতী উৎপাত কৰি সব মানে ভাঙাই দিছে আৰু কি কিন্তু এওঁলোকে চট দিছে কেনেকুৱা চট দিছে এইটো আমি নাজানো নিম্ন একেবাৰে একো কামত অহা নাই আৰু কি এই ফেন্সিং দিছে দুৰ্নীতি এওঁলোকে কেনেকৈ কৰিছে এইটো আমি নাজানো কিন্তু আমি দেখা হিচাপত আৰু কি মানে যিখিনি ফেন্সিং দিছে বেলেগ জায়গাত আমি ফেন্সিং দিয়া দেখা পাইছোঁ ইফালে বৰপথাৰ দেখা পাইছোঁ আৰু ইফালে চামথাইবাৰী দেখা পাইছোঁ নিমাখা ফেন্সিঙত এটাও হাতী সোমবা নৰে কিন্তু আমাৰ ইয়াৰ ফেন্সিং যিটো দিয়াৰ স্বত্বেও হাতী যে উৎপাত কেনেকুৱা অত্যাচাৰ এইটোতো ডিপাৰ্টমেণ্টৰ পৰা নাজনা বুলি ক'লে আমাৰ ভুল হ'ব ডিপাৰ্টমেণ্টে পূৰা জানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক তেওঁলোকে হাতী কাৰোবাৰ যদি কৰ ভাঙাইছে কাৰোবাৰ যদি পল খাইছে কাৰোবাৰ যদি কিবা এটা ক্ষতি কৰিছে তেওঁলোকে কোনো এটাও ওলাই নাহে আৰু যদি হাতীটো মৰিলে কিয় মৰিলে হয় কেনেকৈ মৰিলে এতিয়া হাতী মৰাৰ কথাটোতো আমি নিজে হিচাপেতো কম হয়তো কিবা এটা ফুলত হয়তো মৰিবও পাৰে না এওঁলোকে দিছে না দিয়া নাই এইটোতো আমি স্পষ্ট কোনটো এইটোতো আমি বন বিভাগৰ বুলি ক'ব লাগিব এওঁলোকে যিহেতু ওচৰত আহি ওচৰত খেদিবা নাহে ওচৰতে কেম্পটো দুটা ওচৰতে আছে 1 কিলোমিটাৰো ডিষ্টেঞ্চ নহয় এই ইয়াতে হাতী ডেইলিক যে উৎপাত কৰে এতিয়াতো এই কাটল খাবা আহে না এই কাটল খাবা ডেইলিক মানে মানুহৰ বাগানে বাগানে বেৰাই থাকে আৰু হাতী এই যে কল সব কল খেতি কৰিছে সব গোটেইৰে মানে খেতিটোৰ ৰক্ষা কৰাৰ কাৰণে এওঁলোকে মানে নিজা নিজা বেটাৰীৰ এই সোলাৰ ফেন্সিং দি লয় কিন্তু সোলাৰ ফেন্সিং দিলে কি হ'ব এওঁলোকেতো যিহেতু মানে খাবা লাগে এইটো ভাঙাই হ'লেও এই মানুহ নহ'লে খাবই এতিয়া আমি মানুহ হিচাপে ইমান ডাঙৰ বস্তুৰ লগত যুঁজ লগোৱাটোতো ইমান সহজ কথা নহয় হয়তো ৰাগৰ বিৰোধী জালাত কিছুমান ভুল কামো কৰিব পাৰে তো আমি নকৰা বুলিও ক'ব নোৱাৰোঁ কৰিবও পাৰে এতিয়া কিমান হয়তো এইটো ৰিপৰ্ট হিচাপে ৰিপৰ্টে বুজাব এতিয়া আমি কি ক'ম আৰু